অনুশীলনী 1.2 6 নম্বৰ প্ৰশ্নটো আছে 7 * 11 * 13 + 13 আৰু 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা। তাৰমানে ইয়াত দুটা সংখ্যা দিয়া আছে, এইটো এটা সংখ্যা আৰু এইটো এটা সংখ্যা। এই সংখ্যা দুটা হ'ল যৌগিক সংখ্যা, কিন্তু কিহৰ কাৰণে যৌগিক সংখ্যা হয় সেইটো আমাৰ ব্যাখ্যা কৰিব লাগে। 6 নম্বৰত আমাৰ এটা সংখ্যা আছিলে 7 * 11 * 13 + 13। এই সংখ্যাটো যৌগিক সংখ্যা হয়, কিন্তু কিহৰ কাৰণে হয় সেইটো আমাৰ ব্যাখ্যা কৰিব লাগে। এছত 7 * 11 * 13 + 13 আছে, এই দুটাৰ পৰা আমি কি কৰিব পাৰি 13 এটা কমন ল'ব পাৰি। এইটো সাইডত 13 আছে প্লাস 13 আছে, এই দুটাৰ পৰা আমি কি কৰিব পাৰি 13 এটা কমন ল'ব পাৰিম। 13 কমন লোৱাৰ লগে লগে ইয়াত কি থাকিব 7 * 11 প্লাস এই 13 কমনে ল'লো, ইয়াত কি থাকিব 1 এটা থাকিব। 13 7 লগত যদি আমি 11 পূৰণ কৰি দিওঁ পাম 77 প্লাস 1। 13 77 লগত 1 প্লাস কৰিলে পাম আমি 78, ব্ৰেকেট মানে পূৰণ হৈ আছে 78। এতিয়া এই 78ৰ আমি উৎপাদক উলিয়াই লওঁ। 78 2 যাব কিমান 3 বাৰ 6, 18ত 2 যাব কিমান 9, এটা কত 3 যাব, এবাৰ যাব 3 বাৰ যাব। তাৰমানে 78ৰ উৎপাদক পালোঁ আমি 2 3 আৰু 13। এই 78ৰ হলনিত আমি 2 3 আৰু 13 লিখিম। এই 13টো আছে 13 * 2 * 3 * 13। এতিয়া লিখিম যিহেতু যিহেতু 7 * 11 * 13 + 13 সংখ্যাটোক মৌলিক সংখ্যাৰ উৎপাদক হিচাপে প্ৰকাশ কৰিব পৰা নাই। উৎপাদক হিচাপে প্ৰকাশ কৰিব পৰা নাই। মৌলিক সংখ্যাৰ উৎপাদক হিচাপত প্ৰকাশ কৰিব পৰা নাই। মৌলিক সংখ্যাৰ উৎপাদক হিচাপত প্ৰকাশ কৰিব পৰা নাই মানে কি হ'ল যৌগিক সংখ্যা। আমি লিখি দিব পাৰিম এতেকে 7 * 11 * 13 + 13 এটা যৌগিক সংখ্যা। এটা যৌগিক সংখ্যা। 7 * 11 * 13 + 13টো কিহৰ কাৰণে যৌগিক সংখ্যা হয় সেইটো আমি প্ৰমাণ কৰি দেখালোঁ। আৰু এটা সংখ্যা আছিল আমাৰ, সেইটো প্ৰমাণ কৰিব লাগিব। আকৌ আৰু এটা সংখ্যা আছিলে 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5।
7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 এই সংখ্যাটো কিহৰ কাৰণে যৌগিক সংখ্যা হয় এটো ব্যাখ্যা কৰিব লাগে এতিয়া সৈ দুটাৰ পৰা আমি 5 এটা কমন লব পাই ইয়াতো 5 আছে ইয়াতো 5 আছে যদি আমি 5 এটা কমন লও 5 কমন ললে ইয়াত কি থাকিব 7 into 6 into 5 to কমন ললো 4 থাকিব into 3 into 2 into 1 plus hobo 1 তো 5 আমি এখানে পূরণ করে দিও 7 into 6 কইলে হবো 42 তাৰপিছত 2 into 1 কইলে 2 হবো 2 ৰ লগত 3 পূৰণ কৰিলে হবো 6 6 ৰ লগত 4 পূৰণ হবো 24 এটো পূৰণ কৰি দিও আমি 86 1008 এইখিনি পূৰণ কৰি পালো আমি 1008 প্লাস ইয়াত আছে 1 তে 5 into 1008 ৰ লগত 1 প্লাস কৰিলে আমি কি পাম 1009 পাম আমি লিখি দিম যেহেতু যেহেতু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যাটোক মৌলিক সংখ্যাৰ উৎপাদক হিচাপে প্ৰকাশ কৰিব পৰা নাই সংখ্যাটোক মৌলিক সংখ্যাৰ উৎপাদক হিচাপে প্ৰকাশ কৰিব পৰা নাই কৰিব পৰা নাই মৌলিক সংখ্যাৰ উৎপাদক হিচাপত প্ৰকাশ কৰিব পৰা নাই মানে হল যৌগিক সংখ্যা আমি লিখিম এতেকে 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 এটা যৌগিক সংখ্যা এটা যৌগিক সংখ্যা এটো হল 6 নম্বৰৰ এনসার